2026 পৰ্যন্ত এদিনো ঘৰত নুহো মানে ৰাতি শুম গোটেই দিনটো অকল দলৰ কাম কৰিম বিজেপিক হৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম এটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প মই সংকল্প লৈছো ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই সংকল্প লৈছে যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি এজিপি আৰু ইউপিপিএলৰ যেটো সন্মিলিত শক্তি সেই শক্তিক আমি সম্পূৰ্ণৰূপে পৰাজিত কৰিম আৰু যদি কৰিব নোৱাৰো তেতিয়াহলে অসমখন আৰু কোনো পধ্যে আগুৱাই যাব নোৱাৰে মানে এতিয়া মোৰ চকুটো একদম অৰ্জুনৰ নিচিনা হৈছে মই মানে অকল এটা বস্তুৱে দেখি আছো 2026 মই 2026 হুঁতেও এতিয়া 2026 দেখি আছো বহুতেও 2026 দেখি আছো আপোনালোকৰ লগত কথা পাতি থাকোতো হৌডকত 2026 টো মই লৈ থকা দেখিছো কাৰণ মই জানো যে 2026 ত যদি বিজেপিক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব নোৱাৰো অসমখন চিৰকালৰ কাৰণে শেষ হৈ যাব মই পঞ্চায়ত নিৰ্বাচনত ডেফিনেটলি লাগিম কিন্তু পঞ্চায়ত নিৰ্বাচন মোৰ লক্ষ্য নহয় আমাৰ ৰাইজৰ দলৰ লক্ষ্য হ'ল 2026 চনত বিজেপিক পৰাভূত কৰা ঐক্যবদ্ধভাৱে সকলো বিৰোধী দলে 2026 চনত চৰকাৰ কৰা আৰু 2026 চনত চৰকাৰ কৰি আমাৰ যেটো পাঁচ দফীয়া আঁচনিৰ কথা কৈছো নহয় এই পাঁচটা কৰ্মসূচী ৰূপায়ণ কৰিবৰ কাৰণে মই অস্থিৰ হৈ পৰিছো মই উত্তেজিত হৈ আছো যে অতি সোনকালে বিজেপিক বিদায় দিম আমাৰ সকলোৰে মিলিত চৰকাৰ হ'ব আৰু মিলিত চৰকাৰে অসমৰ প্ৰকৃত যিবিলাক কামকাজ উন্নয়নমূলক কামকাজ এইবিলাক আৰম্ভ কৰিব তাৰমানে কংগ্ৰেছে এটো বস্তু প্ৰমাণ পাই গ'ল যে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰি বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি তেওঁলোকৰ ইয়াত সান্দহ খোৱা বালি তল যোৱাৰ বাহিৰে আন একো নহয় মানে কোনো পধ্যে ৰাইজৰ দল বা অন্যান্য আমাৰ বিৰোধী শক্তিবিলাকক নোলোৱাকে কংগ্ৰেছে যে 2026ত কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে এটো কনফাৰ্ম ভাৰতবৰ্ষৰ যতেই কংগ্ৰেছে অকলে বিজেপিৰ লগত খেলিছে সকলোতে বিজেপি জিকিছে যতে সকলোৰে লগ লাগি বিজেপিৰ লগত খেলিছে তাতে বিজেপি হাৰিছে গু হাৰণ দিছে বিজেপি গতিকে 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব কংগ্ৰেছৰ কোনো উপায় নাই কংগ্ৰেছে মুখেৰে যিয়ে নকক লাগিলে যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026ত গু হাৰণ দিব বেয়াকৈ হাৰিব সেইকাৰণে মই ভাবো যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব মই আশা কৰো কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা কাকো বিশ্বাসঘাতকতা কৰা ৰাজনীতি নকৰিব সকলো মিলি প্ৰথমতে বিজেপিক খেদি লওঁ তাৰপিছত লাগিলে পিছত কংগ্ৰেছে অকলে যদি চৰকাৰ কৰিব পাৰে কৰিব কিন্তু প্ৰথমতে আমি সকলোৱে মিলি কংগ্ৰেছ ৰাইজৰ দল এজেপি চিপিএম চিপিআই যিমান দল আছো সবে মিলি আমি আগতে বিজেপিক খেদাই লওঁ বিজেপি খেদোৱাৰ পাছত তাৰপিছত অকলে যি কৰে কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা